মহৰমৰ পাৰ্কখনত ইয়াত দেখিবলৈ পোৱা গৈছিলে পাঞ্জাবাৰী যি ঈদগাহ মছজিদ আছিলে সেই ঈদগাহ মছজিদত এজন অচিনাক্ত ব্যক্তিয়ে তেওঁ ইয়াত গাহৰি মাংস নিক্ষেপ কৰিছিলে আৰু তাৰ পিছতে যদি চাই তেতিয়াহ'লে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে আৰু এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে তেওঁ কৈছে যে এই ঘটনাত যোন জড়িত হৈ আছে তেওঁক শীঘ্ৰে চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিম বুলি মন্তব্য কৰিছে। তাৰ সমান্তৰালভাৱে অসমখন শান্তি আৰু প্ৰগতিৰ এক পীঠস্থান বুলি কৈছে। গতিকে এনেকুৱা ধৰণৰ যাতে ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে সকলোকে শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ তেখেতে আহ্বান জনাইছে। এটা বৰ্বৰ ঘটনা সংঘটিত হৈ গ'ল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে শান্তি প্ৰগতিৰ এক পীঠস্থান অসমখন। এইটো আমিও নিশ্চয়কৈ বিচাৰোঁ। মই আমাৰ ঈদগাহ মছজিদৰ মানে সম্পাদক হিচাপে ময়ো সেইটো চিন্তা কৰোঁ যে আমাৰ ইয়াতে পুৰাণ বস্তি ফখৰুদ্দিন আলি আহমেদ নগৰৰ সমাজখনত ইয়াতে ওচৰত নামঘৰ আছে, আমাৰ মছজিদ আছে। আজিলৈকে এনেকুৱা ঘটনা বা এনেকুৱা পৰিৱেশ কেতিয়াও হোৱা নাই। পৰিৱেশ বেয়া হোৱা নাই, তথাপিও মানুহৰ মনত বহুত আঘাত পাইছে বা পাইছে। সেইকাৰণে মই সেইটো ৰাইজৰ ওচৰতো বা যোনে কৰিছে তেওঁলোকৰ ওচৰতো যে আগলৈকে এনেকুৱা কাম নকৰিব। কিয় গাহৰি মাংস আমি নাখাওঁ বুলিয়ে আমাৰ তাতে পেলালে সেইটো মানে কি একো বেয়া পাব লগা কথা নাই। কিন্তু তথাপিও মানুহৰ মানে কি ধৰ্মৰ লগত মানুহৰ বহুত অনুভূতি থাকে। সেইকাৰণে মাংস লৈ বা লৈ কিনে মানুহৰ লগত চেণ্টিমেণ্টৰ লৈ কিনে নকৰাটোৱে ভাল। সেইকাৰণে আমি যিমান পাৰোঁ এইবিলাকৰ পৰা দূৰত থাকি আৰু সমাজখনক কেনেকৈ আগবাঢ়ি যাব লাগে সেইটোৰ বিষয়ে চিন্তা কৰিব লাগে। এতিয়া আমি মাংস আজি গাহৰি মাংস কালি গৰু মাংস এইটোৰ বিতৰ্কত নগৈ আমি কেনেকৈ আগবাঢ়িব পাৰোঁ। আৰু মই প্ৰশাসনক এইটোৱে মানে ক'ব বিচাৰোঁ যে এনেকুৱা ধৰণৰ মানে কি ব্যক্তিক ধৰি কঠোৰ শাস্তি দিব লাগে। মোৰে এইটোৱে আহ্বান চৰকাৰৰ ওচৰত। CC কেমেৰাৰ ইয়াত ইতিমধ্যে দৃশ্যাংশ এটা বন্দী হৈছে। আন কেইবাটাও স্থানত আৰক্ষীয়ে চাই থকা বুলি গম পাইছোঁ। গতিকে আপোনালোকে কিবা তথ্য পাইছে নেকি? সেই মানুহ আমি চেষ্টা কৰি আছোঁ। আমি ওচৰে পাজৰে সেইটো সময়ৰ লগত মিলাই বেলেগ বেলেগ CC কেমেৰাৰ লগত যোগাযোগ কৰি আছোঁ। এতিয়ালৈকে প্ৰশাসনৰ পৰা পুলিচে আহি কিনে দুবাৰ তিনিবাৰ এইটো বিচাৰি আছে। ওচৰে পাজৰে এইটো সময়ৰ লগত আমাৰ লগত যোগাযোগ কৰি আছে। আমিও চেষ্টা কৰি আছোঁ যে পৰ্যটকজনক মানে যোনে দোষী তাক ধৰি কিনে মানে শাস্তি দিব পাৰিলে আমাৰো ভাল লাগিব বা প্ৰশাসনেও এইখিনি চেষ্টা কৰি আছে আৰু আমিও চেষ্টা কৰি আছোঁ। আগলৈকেও চেষ্টা কৰি থাকিম যেতিয়ালৈকে আমি তেওঁক ধৰাৰ কাৰণে কিবা ব্যৱস্থা ল'ব পাৰোঁ। কাগজত এগৰাকী যুৱতীৰ ফোন নম্বৰো দিয়া আছিলে। যুৱতীৰ ফোন নম্বৰ দিছে, কিন্তু আমি যুৱতীজনীক ফোন কৰা নাই। কিহৰ কাৰণে তাই কিজানি একো নাজানিবও পাৰে বা জানিবও পাৰে, সেইটো নাজানো। আমি প্ৰশাসনক নাম্বাৰ আৰু কাগজখন দিছোঁ। তেওঁলোকে সেইটো চালি জাৰি চাওক যে তাই দোষী হয় নে নহয়, নে এনে কোনোবাই তাইৰ নাম দি কিনে এইটো বেয়া কাম কৰিছে, সেইটো আমি গম পোৱা নাই। আমি সেইকাৰণে নিজে একো কৰা নাই। আমি প্ৰশাসনক দিছোঁ, আমি ফোনো কৰা নাই। প্ৰশাসনে যোনটো ব্যৱস্থা কৰে সেইটোতে আমি সন্মত। শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। গতিকে কি ক'ব আপোনালোকে? আমি আৰু কি ক'ম আৰু সেইটো আমিও বিচাৰোঁ শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে আমিও বিচাৰোঁ চবে। এনেকুৱা ঘটনা চাগে আপুনি জীৱনত ইয়াত এনেকুৱা অভিজ্ঞতা নাই পোৱা নাই, কোনোদিন পোৱা নাই এনেকুৱা ঘটনা। এয়া প্ৰথমবাৰ পালোঁ আৰু। ক'তো হ'ব নাপায় আচলতে এইবিলাক, ক'তো হ'ব নাপায়, মছজিদতো নাপায়। আৰু যিয়ে কৰিছে তেওঁলোকক প্ৰশাসনে মানে ধৰি পেলাই তেওঁলোকক মানে উচিত শাস্তি দিব লাগে, সেইটোৱে বিচাৰোঁ আৰু। শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। আমি এইটো শান্তি বিচাৰিছোঁ, মানে শান্তি ধৰিলেও শান্তি লাগে। আমাক কোনো ইয়াত ভেদভাৱ নাই। আমাৰ কোনো হিন্দু বা মুছলিম হওক কোনো আমাৰ কোনো ভেদ নাই। এইবিলাক কোনো মানে এইটো ৰাজনীতি চেল আৰু মানে কি কিছুমান দুষ্কৰ্ম কৰিছে ইমান, সেইটো কাৰণে বস্তু এনেকুৱা হৈছে। কিন্তু আমাক কোনো হেৰি নালাগে, আমাক মানে শান্তিটো লাগে, সেইটোৱে আৰু। মহৰমৰ আগদিনা হয়, মহৰমৰ আগদিনা, মহৰম কালি আছিলে, মহৰমৰ দিনাই। এইটো কালি আছিলে নে পৰহিৰ ঘটনা? ৰাতি হৈছে, দিনত মহৰম হৈছে। আমি পৰহি দিনাখন গম পোৱা নাই। আমি কালি ৰাতিপুৱা 3:30 বজাতহে গম পাইছোঁ। সেইকাৰণে মানে কি মহৰম বুলি আমি পটককৈ চিন্তা কৰা নাই। তথাপিও মানে পিছত গৈ মানে মানুহৰ মনত সেইটো এটা যে মহৰম বুলিয়ে কোনোবাই বেয়া এটা চিন্তা কৰি কিনে কিবা দিছিলে নেকি। কিন্তু আমাৰ মহৰণত একো আঘাত পৰা নাই বা নাই, কিন্তু মানুহৰ মনত মোৰ পৰা নাই যদি কিছুমানৰ পৰিব পাৰে। সেইকাৰণে আমাৰ মানে কি আৰু মাংসখিনি আছিলে, আমি পুলিচক দি দিছোঁ, আমি ঠাইখিনি ধুই দিছোঁ। আমাৰ
একো দিগদাৰো হোৱা নাই বা একো হোৱা নাই, কিন্তু কিছুমানৰ মনত অলপ বেয়া লাগিবও পাৰে। কিন্তু এনেকুৱা এটা মানে কি ধৰক কিবা এটা অনুষ্ঠান হ'লে কিবা হ'লে মানুহক মানে কি দিগদাৰ বা অশান্তি দি কিনে মানুহৰ মনটো বেয়া কৰিব নালাগে। আগলৈকে এনেকৈ নহওক, সেইটোৱে আমাৰ আহ্বান। এনেকুৱা হ'ব নাপায়। নাই নাই, হ'বতো নাপায়। আমি ইমান দিন ইয়াতে হিন্দু মুছলিম সকলোৱে একদম মিলি জুলি আছোঁ। আমাৰ ছ'চাইটিখন বহুত ভাল ছ'চাইটি। আমি কোনো দিন আজিলৈকে, মইতো 20 বছৰমান ইয়াতে থকা হৈ গ'ল, 20 বছৰৰ ভিতৰত আজিলৈকে এনেকুৱা ঘটনা হোৱাই নাই। আৰু সকলো ক্ষেত্ৰতে আপুনি আজি যদি চাই দেখিছে না, মই এইফালেদি গৈ থাকোঁতে আপোনালোক বহি আছে, পটকৈ সোমাই পেলাই মই নিজে ইনিচিয়েটিভ লৈ মানুহখিনি এৰেঞ্জমেণ্ট কৰি দিলোঁ। আৰু সেইবিলাক কথা মানে আমি সদায় কোনেও নিবিচাৰোঁ। আমি বেয়া লাগিছে মানে, কালি শুনি পেলাই আমাৰ নিজৰে বেয়া লাগি আছে। আমি কি ক'ম কি নক'ম। আৰু এইটো এনেকুৱা হৈছে যে সমাজখন কিনি গৈছেগৈ চাওকচোন। আজি মই ভগৱান, তেওঁলোক আল্লাহ, কিন্তু মানুহজন একে, তেখেতটো একেটাই, ভগৱান ঈশ্বৰত একেটাই। আজি মানুহজন এনেকুৱা যোনে পেলাইছে, সি বেলেগ এটা ধৰ্মক হেয় প্ৰতিপন্ন কৰিবলৈ গৈ নিজকে কোন শাৰীলৈ গৈছে, তেওঁ ভগৱানজনকো তেওঁ ভয় নকৰা হৈছে। গতিকে সমাজখন কোনটো দিশলৈ গৈ আছে আপুনি এটা চিন্তা কৰকচোন। গতিকে এইবিলাক খুব কঠোৰ হাতেৰে দমন কৰিব লাগে, এইবিলাক মানুহক খুব সোনকালে, আৰু এইবিলাক সমাজৰ পৰা একেবাৰে আঁতৰাব লাগে। সেইবিলাকে আমাৰ কাম। মুখ্যমন্ত্ৰীগৰাকীও কৈছে যে অসমখন শান্তি প্ৰগতিৰ পীঠস্থান, গতিকে এনেকুৱা ধৰণৰ ঘটনা হ'ব নিদিয়ে। হয় হয়, আমি মুখ্যমন্ত্ৰীগৰাকীক একদম 100% ছাপোৰ্ট কৰোঁ এইটো কথাত। আৰু সকলো ক্ষেত্ৰতে আমি 100% ছাপোৰ্ট কৰোঁ। তেখেতক মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে এইটো একদম সত্য কথা কৈছে। গতিকে তেখেতক আমি এইটো অনুৰোধ জনাইছোঁ যে উচিত বিচাৰ কৰিব লাগে। এনেকুৱা মানুহক দমন কৰাৰ কাৰণে আমি যিখিনি মুখ্যমন্ত্ৰীক সহায় কৰিব লাগে আমি নিশ্চয়কৈ সহায় কৰিম। আমি সদায় মানে কি চবৰে লগত মিলা প্ৰীতিটোৱে বিচাৰোঁ। আমি সৰুৰ পৰাই ডাঙৰ হৈছোঁ। কোনদিনা মানে কি হিন্দুৰ ঘৰ এইটো মুছলিমৰ ঘৰ বুলি কেতিয়াও আমি ভেদভাৱ কৰি আমি সদায় মানে কি মুছলিমৰ ঘৰ, মুছলিম হ'লেও হিন্দুৰ ঘৰত খাইছোঁ, উঠিছোঁ, বহিছোঁ একেলগে দিন ৰাতি 24 ঘণ্টা। আজি মোৰ 55 বছৰ বয়স। হিন্দু সমাজৰ লগতে বা মুছলিম সমাজ, আমি সমাজ কেতিয়াও ভাবা নাই। আজি অভিজিতে আছে, অভিজিতে হিন্দু নে মুছলিম মই তাৰ নামৰ লগত একেলগে বহিছোঁ, উঠিছোঁ, খাইছোঁ একেখন সমাজত। একেলগে বিহু হৈছে, ঈদ হৈছে, পূজা হৈছে, আমি চবেতে অনুষ্ঠানত একেলগে বহিছোঁ। কেতিয়াও মানে কি আমাৰ নামৰ মাজত বা আমাৰ ধৰ্মৰ মাজত কেতিয়াও ভেদভাৱ অহা নাই, আৰু আগলৈকে নাহক বুলি মই মানে কি আহ্বান, আৰু সকলো ৰাইজৰ ওচৰত আহ্বান যে সকলোৰে মিলা প্ৰীতি থাকিব লাগে। আমাৰ অসমত বেলেগ ৰাজ্যত বেলেগ কথা, আমাৰ অসমত কেতিয়াও হোৱা নাই আৰু আগলৈকেও নহ'ব বুলি। আৰু এইটোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বিশেষকৈ সকলোৰে মিলা প্ৰীতিত ক'ৰবাত কিবা কোনোবাই বদমাচি কৰিছে তাক কঠোৰতম কঠোৰ শাস্তি দি কিনে এইবিলাক দমন কৰিব লাগে। মোৰ এইটোৱে আহ্বান মুখ্যমন্ত্ৰীৰ ওচৰত। পৰা কেনেকৈ কৰিছিলে, এইখিনিৰ পৰা নিক্ষেপ কৰিছিলে? এইখিনিৰ পৰা মানে তেওঁলোকে এই প্ৰথমতে স্কুটিখন সেইফালে গ'ল, মানে আমি কেমেৰাত দেখা মতে। তাৰপিছত আকৌ ভিতৰলৈকে গ'ল, ভিতৰত গৈ স্কুটিখন ঘূৰাইছে চাগে, ঘূৰাই আহি কিনে ইয়াতে অলপ 1 মিনিটমান ব্ৰেক মাৰি তাৰপিছত নিক্ষেপ কৰি আকৌ মেইন ৰাস্তাৰ ফালে ওলাই গৈছে। আমি কেমেৰাত চোৱা মতে, বাকীটো আমি দেখা পোৱা নাই, বাকীটো আমি গম নাপাওঁ বা কোনে হয় সেইখিনিও গম পোৱা নাই। কিন্তু স্কুটিত এজন আহিছিলে সেইটো আমি ভালকৈ প্ৰত্যক্ষ কৰিছোঁ। সভাপতি পাঞ্জাৱৰ যিসকল হিন্দু মুছলমান সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে এটাই কথাই আহ্বান জনাইছে যে শান্তি সম্প্ৰীতি যাতে অটুট থাকে। কিছুমান দুষ্কৃতিকাৰী এনেকুৱা ধৰণৰ বৰ্বৰ ঘটনা সংঘটিত কৰিব পাৰে, তাৰ আলম লৈ যাতে কোনো সুবিধা ল'ব নোৱাৰে। সেই ক্ষেত্ৰত ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণৰ মন্তব্য কৰিছিলে যে অসমখন শান্তি আৰু প্ৰগতিৰ পীঠস্থান আছিলে, পীঠস্থান হৈ থাকিব। গতিকে এনেকুৱা দুষ্কৃতিকাৰী যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব বিচাৰে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ইয়াত যিসকল স্থানীয় হিন্দু অথবা মুছলমান সম্প্ৰদায়ৰ লোক আছে তেওঁলোকে সেইটোৱে প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে।